Hey guys, welcome to my new vlog. মানে মই এতিয়া কলেজৰ পৰা ঘৰত যাই আছোঁ। আজি সোনকালে আহিলোঁ। আগৰ ভিডিঅ'টো চাইছে যদি গমেই পাইছে পূজা আছে যিহেতু, আৰু আজি পূজাত মই বহিম। মানে ৰাতিপুৱাৰ পৰা একো খোৱাই নাই, গাটো অলপমান বেয়া লাগিছে। তথাপিও আছোঁ। 4টা ক্লাছ, গোটেইখিনিয়ে ক্লাছ কৰিছোঁ। আজি যিহেতু 1 বজাত আছিল, 1 বজালৈ ক্লাছ কৰিছোঁ। এতিয়া জলদি ঘৰত যাওঁ, মানে বহুত গৰম লাগিছে গাইজ। কলেজৰ পৰা আহি গাটো ধুই আহিলোঁ, গাটো ধুই আহিলোঁ আৰু মই হালৈ পূজা আৰম্ভ হৈছে। মই দেখাইছোঁ ৰ'বচোন, চাওঁ। পূজা আৰম্ভ হ'লে যিহেতু মই বহিম, সেইকাৰণে গাটো ধুই আহিলোঁ। মাহঁতে এতিয়া ফুল ব্যস্ত হৈছে, মা আইতাহঁতে ফুল ব্যস্ত পূজাত। মই জলদি কাপোৰটো পিন্ধি পূজাত বহোঁ আৰু। পূজা আৰম্ভ হ'ল, এতিয়া ময়ো বহোঁ। আৰু যিহেতু গৰমো লাগিছে, জেঠীমা কাষত বহি বিচি আছে, তেওঁ জলদি বহু বহে ধৰ। পূজা শেষ, এতিয়া চব সকলোৱে বাকী মোবাইল চোৱাত ব্যস্ত। ইমান সময়ত পূজা আছিল, মোবাইল চোৱাত ব্যস্ত। আৰু যিহেতু পূজালৈ অহা সকলো লোকক ভাত খুৱাব, মানে খিচাৰি দিব, সকলোৱে ইফালে বহি লৈছে। আৰু মাইনাহঁতে বিলাই দিছে আৰু মাইনাহঁত সকলোৱে বিলত লাগিছে। আৰু যিহেতু সকলো খোৱা হ'ল, এতিয়া বৌহঁত আৰু মই বহি লৈছোঁ খাব। ৰাতিপুৱাৰ পৰা যিহেতু একোৱে খোৱা নাই। ফাইনেলি মানুহ গ'ল যিহেতু, আজি ঘৰ লাগিছে যিহেতু একো খোৱা নাই। ৰাতিপুৱাৰ পৰা গাটো বেয়া লাগিছে। মাহঁতে এতিয়া মানে চাফা কৰিছে, পূজা সামগ্ৰীসমূহ মানে থৈছে ঘৰত। এতিয়া আৰু এতিয়া সোনকালতে আজি আকৌ কলেজ আছে, যাব লাগিব। আজি ভিডিঅ'টো সেইখিনিয়ে। যদি ভিডিঅ' চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা।